মানে এতিয়া বনাই থলে মই ৰাতিপুৱালে খাব পাৰিম সেইকাৰণে ভাবিছো এতিয়া বনাওগৈ Hello everyone, good evening. মই মনালিসাই মুনটো এটা ভিডিও লৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছো। কালি মোৰ ভিডিও দিয়া নহলে যেটো গাটো খুব বেয়া কৰিলে হেবে ভিডিও নিদিলো আৰু আজি অকন ভাল পাই মানে ইভিনিংৰ পৰা ভিডিওটো ষ্টাৰ্ট কৰি দিছো আৰু কালি হৈছে স্বাধীনতা দিৱস সকলোকে মোৰ ফালৰ পৰা স্বাধীনতা দিৱসৰ শুভেচ্ছা জনালো আৰু এতিয়া ভাবিছো কিবা এটা বনাই থলো মানে এতিয়া বনালে মই ৰাতিপুৱা খাবলৈ পাৰিম স্বাধীনতা দিৱস উপলক্ষে কিবা এটা খাও মানে কালি খাব লাগিব হেবে ভাবিছো আজি বনাওগৈ এতিয়া মানে এতিয়া বনাই থলে মই ৰাতিপুৱালে খাব পাৰিম সেইকাৰণে ভাবিছো এতিয়া বনাওগৈ আৰু কি বনাও আপোনালোকেটো থাম্বনেলখন চাই গম পাইছে কিন্তু কেনেকৈ বনাও তাকে অকমান আপোনালোকৰ লগত শেয়াৰ কৰিম ভিডিওটো অলপ স্কিপ নকৰাকৈ হেকলৈকে চাই থাকিব আৰু এতিয়া যাও বনাবলৈ চাই ৰাখক ভিডিওটো এতিয়া বনাম মই এবিট মিঠাই আৰু মিঠাইবিট বনাবলৈ মোক প্ৰয়োজন হ'ব এয়া চেনি 2 কাপ লগতে লৈছো এয়া পাউডাৰ গাখীৰ 3 কাপ আৰু এয়া লৈছো মই এভৰিডে পাউডাৰ গাখীৰ আপোনালোকে যি পাউডাৰ গাখীৰ ল'ব পাৰে লগতে লৈছো এয়া ইলাচি 3টা আৰু এটা লৈছো মই আমুল তাজা বহুত বেছি নালাগে আমুল তাজা এটা ললেই হ'ব আৰু আজি মিঠাইবিট বনাবৰ কাৰণে মোক এইখিনিয়ে প্ৰয়োজন হ'ব যদি পাছত কিবা দিও আপোনালোকৰ বৰ দেখাই গৈ থাকিম খালি ভিডিওটো অলপ স্কিপ নকৰাকৈ হেকলৈকে চাব তেতিয়াহে গম পাব এইখিনিতে আপোনালোকৰ এটা কথা কৈছো আৰু আপোনালোকে দেখিছে মই গুটেই গিটা কাপ সমান সাইজৰ লৈছো মই যোনটো মানে কাপ চেনি লৈছো হেতু কাপতে মই গাখীৰখিনি লৈছো মানে পাউডাৰ গাখীৰখিনি আপোনালোকেও যদি বনায় সমান সাইজৰ কাপ লব আৰু সমানে বস্তুবিলাক দিব আৰু সমানে যদি বস্তুবিলাক দিও তেতিয়া আমাৰ বস্তুটো মানে পাৰফেক্ট হোৱা যেন লাগে গেছটো অন কৰি এটা কেৰাহী এটা পাতি দিছো কেৰাহীটো গৰম হৈ দিছে এটা আমুল তাজা গাখীৰখিনি আৰু আপোনালোকে যদি বনাব বিচাৰে এনেকুৱা কেৰাহী ব্যৱহাৰ কৰিব আৰু এটা গাখীৰখিনি গুটেই দি দিম সম্পূৰ্ণকৈ গাখীৰখিনি দিয়াৰ পিছত এতিয়া দিছো ইয়াতে ঘি আধা চামুচ আৰু বহুত বেছি দিয়া আপোনালোকে দেখিছে যেটো অকমান চামুচখন ডাঙৰ হয় হেবাবে মই আধা চামুচ দিছো যদি সৰু চামুচ হলে ইয়াতে 1 চামুচ দিলোহেতেন আৰু যিকিটা মই ইলাচি লৈছিলো হেগিটা এতিয়া ফালি ইয়াতে দি দিছো এটা ভালদৰে ঘিখিনি নগলালৈকে চেনিখিনি দিয়াৰ পিছত আকৌ পুনৰ লৰাব লাগিব মানে যেতিয়ালৈকে চেনিখিনি গলি নাযায় তেতিয়ালৈকে এনেকৈ লৰাই থাকিব লাগিব চেনিখিনি গলি গল আৰু আপোনালোকে চেনিখিনি কিন্তু নগলালৈকে পাউডাৰ গাখীৰখিনি একেবাৰে নিদিব তেতিয়া কিন্তু মিঠাইবিল একেবাৰে মিহি নহয় খটা নিচিনা হৈ থাকে আৰু যেহেতু চেনিখিনি গলি গল এতিয়া মই ইয়াতে পাউডাৰ গাখীৰ 1 কাপ দি দিছো আৰু গুটেই পাউডাৰ গাখীৰখিনি একেবাৰে দি দিব নালাগে 1 কাপ দিব লাগে আকৌ এনেকৈ লৰাব লাগে আকৌ 1 কাপ দিব লাগে এনেকৈ লৰাব লাগে যদি মই গুটেইখিনি পাউডাৰ গাখীৰ একেলগে দি দিও তেতিয়া হলে গুটা বান্ধি যাব সেইবাবে 1 কাপ দিছো আকৌ লৰাইছো 1 কাপ দিছো আকৌ লৰাইছো তেনেকৈ কৰিব লাগে এতিয়া সম্পূৰ্ণকৈ গাখীৰখিনি দিয়া হৈ গল এতিয়া এনেকৈ লৰাই থাকিব লাগিব আৰু গেছটো কিন্তু আপোনালোকে একেবাৰে কম পাউডাৰ গাখীৰখিনি যেতিয়া দিছিলো তেতিয়া কিন্তু বহুত বেছি গুটা হৈ আছিল আপোনালোকে দেখিছে আৰু এতিয়া গুটাবোৰ সম্পূৰ্ণকৈ নাভাঙিলে অলপ অলপ ভাঙি গল আৰু দুই এটা বাৰো আছে হেগিটা থাকিলে একো নাই যেটো এইখিনি আমি নমুৱাৰ পিছত মানে আটা মঠাৰ দৰে মঠি লম আৰু এতিয়া বহুত বেছি পনিয়া হৈ আছে অকমান ডাঠ হ'ব লাগিব তেতিয়া আমি এইখিনি নমাব পাৰিম আৰু আপোনালোকে কিন্তু যেতিয়ালৈকে ডাঠ নহয় তেতিয়ালৈকে কিন্তু এনেকৈ লৰাই থাকিব গেছটো কমাই আৰু এতিয়া মইও লৰাই থাকিম যেতিয়ালৈকে ডাঠ নহয়
হৈ গল আগতে কিমানখিনি পনিয়া আছিল আৰু কেতিয়া কিমানখিনি ডাঠ হৈ গল মানে এইখিনি এতিয়া নমাব পৰা হৈ গল আৰু এতিয়া নমাই লৈ আপোনালোকক দেখাই আছো ফেনৰ তলত থৈ দিছিলো এইখিনি আৰু এতিয়া অকমান বাৰু ঠাণ্ডা হল আৰু অকমান ঠাণ্ডা হ'ব লাগিব তেতিয়া এইখিনি চুব পাৰিম গৰমে গৰমে চুলে যে হাত পুৰি যাব সেইবাবে অকমান ঠাণ্ডা হ'ব লাগিব আৰু যেটো কেৰাহীত মানে থলে মানে ঠাণ্ডা নহয় সেইবাবে এখন প্লেট লৈছো আৰু প্লেটত এতিয়া ঠাণ্ডা হ'বৰ কাৰণে এইখিনি মানে কেৰাহীৰ পৰা নমাই দিম প্লেটলে আৰু প্লেটত দিলে মানে সোনকালে ঠাণ্ডা হ'ব যেটো গুটেইখিনি মানে কেৰাহীত গুট খাই আছে বস্তুটো সেইবাবে পটককে ঠাণ্ডা হোৱা নাই আৰু ফেনখন কিন্তু আপোনালোকে চলাই থব তেতিয়া অকমান টান হ'ব আৰু মানে অকমান ডাঠ হৈ আহে বস্তুটো আৰু এটা প্লেটত ভালদৰে এটা ঠাণ্ডা কৰি লম এইখিনি তাৰ পিছতে মই বনাম আৰু কেনেকৈ বনাম আপোনালোকে কিন্তু চাই সম্পূৰ্ণকৈ কালাৰটো মিলাই হৈ গল মানে ধুনিয়াকে কালাৰটো দি মই মঠি ললো আৰু এতিয়া এনেকৈ লাৰু বনাই গলে হল আৰু আপোনালোকে পাছতে গম পাব কি হ'বলে গৈ আছে আৰু এতিয়া লাৰু গিটা বনাই আপোনালোকক দেখাম আৰু চাই দিব খালি ভিডিওটো আৰু গিটা বনাই হৈ গল আৰু মই এয়া 5 মিনিটৰ কাৰণে এটা ফ্ৰিজত ৰাখি থম তেতিয়া অকমান টান হ'ব আৰু বহুত বেছি সময় থব নালাগে বহুত বেছি সময় থৈলে বহুত বেছি টান হৈ যাব 5 মিনিট সময়ৰ কাৰণে এতিয়া থৈ দিম ফ্ৰিজত ভৰাই আৰু দেখিছেনে কিমান ধুনিয়া হৈছে লাৰু গিটা এতিয়া আকৌ পুনৰ এটা ডাঙৰ লাডু লৈছো ইয়াতো মই ফুড কালাৰ ব্যৱহাৰ কৰিম ইয়াত কিন্তু মই গ্ৰীণ ফুড কালাৰ ব্যৱহাৰ কৰিম অৰেঞ্জ নকৰো আৰু যেনেকৈ মই অৰেঞ্জ কিনি মানে ফুড কালাৰ দি মঠি লৈছিলো ঠিক একেদৰে এইখিনি এতিয়া মঠি লম তাৰ পিছতে লাৰু বনাম দেখিছেনে লাৰু গিটা ৰেডি হৈ গল আৰু ঠিক একেদৰে এইখিনি এতিয়া মই 5 মিনিট সময়ৰ কাৰণে ফ্ৰিজত ভৰাই থৈ দিম আৰু এতিয়া হেখৰটো মানে লাডু লৈছো ইয়াতে কিন্তু কোনো ফুড কালাৰ মই ব্যৱহাৰ নকৰিম এনেকৈ ৰাখিম আৰু এতিয়া এইখিনি লাৰু বনাই লওঁ তাৰ পিছত আপোনালোকক লগ পাই আছো few moments later আৰু এতিয়া দেখিছেনে মোৰ তিনিবিধ মিঠাই ৰেডি হৈ গল বনাই আৰু ফ্ৰিজত খুব বেছি 5 মিনিট সময় দিছো বহুত বেছি সময় থোৱা নাই আৰু দেখিছেনে কিমান এটা ধুনিয়া হৈছে আৰু খাবলৈও বিৰাট টেষ্ট হয় যদি আপোনালোকে বিচাৰে বনাবলে খুব সহজতে বনাব পাৰি এতিয়া আপোনালোকক ভালদৰে সজাই দেখাই আছো 5 minutes later
দেখালো মানে এবিধ মিঠাই পৰা মই তিনিবিধ মিঠাই কৰিলো দুবিধ কালাৰ কৰিলো এবিধ কালাৰ কৰা নাই অটোটেল তিনিবিধ মিঠাই হৈ গল আৰু আপোনালোকে যদি বনাব বিচাৰে এবিধ মিঠাই বনাব পাৰে খুব সহজতে বনাব পাৰি লগতে বিৰাট টেষ্ট হয় খাবলে আৰু আপোনালোকক কৈছিলো মই 15 আগষ্ট উপলক্ষে বনাইছো বুলি আৰু 15 আগষ্ট উপলক্ষে বনালে কিবা তাতো 15 আগষ্টৰ লগত মিলিব লাগিব হেইভাবে ভাবিলো পতাকাখনৰ কালাৰটোকে দিও বুলি মিঠাই গিটাত আৰু তেনেকৈ মই দিলো আৰু কেনেকুৱা হৈছে খালি আপোনালোকে কমেন্ট কৰি জনাব মিঠাই গিটা যদি বনাব বিচাৰে আপোনালোকে বনাব পাৰে আৰু আজি ভিডিওটো ইয়াতে সামৰো বুলি ভাবিছো বহুত বেছি গৰম মানে লাগিছে দেখিছে আপোনালোকে মানে ঘামি জামি অৱস্থা নাইকিয়া হৈ গৈছো ভিডিওটো ইয়াতে সামৰিছো যদি ভাল পালে আপোনালোকে লাইক এটা কমেন্ট এটা কৰিব বহুত বেছি ভাল পালে ভিডিওটো শেয়াৰ কৰি দিব আৰু নতুন চাওকলে প্লিজ চেনেলটো সাবস্ক্ৰাইব কৰি লব আজিলৈ আহিছো পুনৰ নতুন এটা ভিডিওৰ সৈতে অতি সোনকালে আহিছো আপোনালোকে মৰম দিব সাপোৰ্ট কৰিব বাই বাই